খুব ভাল এটা খবৰ আমাৰ দেখা পাইছে ইতিমধ্যে ৰুট সুইপিং মেচিন ভেকুৱাম ৰুট সুইপিং মেচিনখন অলৰেডি আমি আজিৰ পৰা আৰম্ভ কৰা হ'ল নগাঁও পৌৰসভা উদ্যোগত আৰু এনকেপ নেশ্যনেল ক্লিন এয়াৰ প্ৰগ্ৰামৰ পৰা এইটো আমাক যোগান ধৰিছে। নগাঁও পৌৰসভাই যোৱা প্ৰায় 3টা বছৰ তেওঁলোকে নগাঁও চহৰখন 26টা ৱাৰ্ড চাফা কৰি ৰখাত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছিলে আৰু দিনে নিশাই ইয়াৰ চাফাই কৰ্মীসকলো ইয়াত নিয়োজিত হৈ আছিলে। কিন্তু আজি আমাৰ সহজ হৈ গ'ল এই ধৰণৰ যি অট'মেটিক যিটো ৰুট সুইপিং হ'ব তাৰ কাৰণে চহৰখন আমি আৰু আগতকৈ আমি চাফা কৰি ৰাখিব পাৰিম। লগতে আমাৰ যিটো ৱাটাৰ ভেহিকল আমাৰ এখন পানী দিয়া এখন আমাৰ বাহনো আহিছে। গতিকে মই এটা কথাই কওঁ যে নগাঁও পৌৰসভাৰ ভিতৰত যি পৰা আমাৰ চাফাই কৰ্মীয়ে হওক বা এই ধৰণৰ যিখিনি আমাৰ বাহনে চাফা কৰি ৰাখিব। কিন্তু নগাঁওবাসী ৰাইজে আমাক সহযোগ কৰিব লাগিব, সকলো সজাগ হ'ব লাগিব যাতে অনবৰত যাতে আমাৰ চহৰখন যাতে আমাৰ চাফা কৰি থাকে আৰু যাতে কোনো যাতে আমাৰ অনাহক যাতে লেতেৰাবোৰ নেপেলায়। খুব ভাল এটা খবৰ আমাৰ দেখা পাইছে ইতিমধ্যে ৰুট সুইপিং মেচিন ভেকুৱাম ৰুট সুইপিং মেচিনখন অলৰেডি আমি আজিৰ পৰা আৰম্ভ কৰা হ'ল নগাঁও পৌৰসভা উদ্যোগত আৰু এনকেপ নেশ্যনেল ক্লিন এয়াৰ প্ৰগ্ৰামৰ পৰা এইটো আমাক যোগান ধৰিছে। নগাঁও পৌৰসভাই যোৱা প্ৰায় 3টা বছৰ তেওঁলোকে নগাঁও চহৰখন 26টা ৱাৰ্ড চাফা কৰি ৰখাত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছিলে আৰু দিনে নিশাই ইয়াৰ চাফাই কৰ্মীসকলো ইয়াত নিয়োজিত হৈ আছিলে। কিন্তু আজি আমাৰ সহজ হৈ গ'ল এই ধৰণৰ যি অট'মেটিক যিটো ৰুট সুইপিং হ'ব তাৰ কাৰণে চহৰখন আমি আৰু আগতকৈ আমি চাফা কৰি ৰাখিব পাৰিম। লগতে আমাৰ যিটো ৱাটাৰ ভেহিকল আমাৰ এখন পানী দিয়া এখন আমাৰ বাহনো আহিছে। গতিকে মই এটা কথাই কওঁ যে নগাঁও পৌৰসভাৰ ভিতৰত যি পৰা আমাৰ চাফাই কৰ্মীয়ে হওক বা এই ধৰণৰ যিখিনি আমাৰ বাহনে চাফা কৰি ৰাখিব। কিন্তু নগাঁওবাসী ৰাইজে আমাক সহযোগ কৰিব লাগিব, সকলো সজাগ হ'ব লাগিব যাতে অনবৰত যাতে আমাৰ চহৰখন যাতে আমাৰ চাফা কৰি থাকে আৰু যাতে কোনো যাতে আমাৰ অনাহক যাতে লেতেৰাবোৰ নেপেলায়। খুব ভাল এটা খবৰ আমাৰ দেখা পাইছে ইতিমধ্যে ৰুট সুইপিং মেচিন ভেকুৱাম ৰুট সুইপিং মেচিনখন অলৰেডি আমি আজিৰ পৰা আৰম্ভ কৰা হ'ল নগাঁও পৌৰসভা উদ্যোগত আৰু এনকেপ নেশ্যনেল ক্লিন এয়াৰ প্ৰগ্ৰামৰ পৰা এইটো আমাক যোগান ধৰিছে। নগাঁও পৌৰসভাই যোৱা প্ৰায় 3টা বছৰ তেওঁলোকে নগাঁও চহৰখন 26টা ৱাৰ্ড চাফা কৰি ৰখাত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছিলে আৰু দিনে নিশাই ইয়াৰ চাফাই কৰ্মীসকলো ইয়াত নিয়োজিত হৈ আছিলে। কিন্তু আজি আমাৰ সহজ হৈ গ'ল এই ধৰণৰ যি অট'মেটিক যিটো ৰুট সুইপিং হ'ব তাৰ কাৰণে চহৰখন আমি আৰু আগতকৈ আমি চাফা কৰি ৰাখিব পাৰিম। লগতে আমাৰ যিটো ৱাটাৰ ভেহিকল আমাৰ এখন পানী দিয়া এখন আমাৰ বাহনো আহিছে। গতিকে মই এটা কথাই কওঁ যে নগাঁও পৌৰসভাৰ ভিতৰত যি পৰা আমাৰ চাফাই কৰ্মীয়ে হওক বা এই ধৰণৰ যিখিনি আমাৰ বাহনে চাফা কৰি ৰাখিব। কিন্তু নগাঁওবাসী ৰাইজে আমাক সহযোগ কৰিব লাগিব, সকলো সজাগ হ'ব লাগিব যাতে অনবৰত যাতে আমাৰ চহৰখন যাতে আমাৰ চাফা কৰি থাকে আৰু যাতে কোনো যাতে আমাৰ অনাহক যাতে লেতেৰাবোৰ নেপেলায়।